হয় নমস্কাৰ, মোৰ নাম ফিৰোজ ৰহমান। মই সাবৰৰাম শাখাতি মণ্ডল মাইনৰিটি মৰ্চা কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী হয়। প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ মিডিয়াক। আৰু আজিৰ প্ৰগ্ৰামটো একচুৱেলি ভাৰতীয় জনতা পাৰ্টিৰ সাবৰৰাম শাখাতি মণ্ডল মাইনৰিটি মৰ্চাৰ তৰফৰ পৰা আমি ৭৫তম ৰিপাব্লিক ডে উপলক্ষে আজি আমি সৰু ল'ৰা ছোৱালীৰ খেল ধেমালিৰ ৰাখিছোঁ। তাৰপিছত ৩টা বজাৰ পৰা আমি ফুটবল খেল ৰাণীগঞ্জৰ লগত আমাৰ সাবৰৰামৰ এটা ফ্ৰেণ্ডলি মেচ হ'ল। তাৰপিছত মহিলা ফুটবল এটা আমাৰ ফ্ৰেণ্ডলি মেচ হ'ল। ইতিমধ্যে আমাৰ খেল সম্পূৰ্ণ সমাপ্ত হৈছে। তাৰপিছত আমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনো ইতিমধ্যে আমাৰ সমাপ্ত হৈছে। আৰু আজি আমাৰ যিটো প্ৰগ্ৰাম আমাৰ হ'ল আজি, এই ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ সাবৰৰাম শাখাতি মণ্ডল সংখ্যালঘু মৰ্চাৰ তৰফৰ পৰা আমাৰ চিফ গেষ্ট হিচাপে আমি মাতিছোঁ আজি আমাৰ প্ৰগ্ৰামত বিলাসীপাৰাৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি সুৰজ জামাল আলী আহমেদ ডাঙৰীয়া, ভাইচ প্ৰেচিডেণ্ট আহিছে আমাৰ ৰেকিব আহমেদ, আৰু আমাৰ মাজত সাবৰৰাম শাখাতি মণ্ডলৰ সভাপতি বিকাশ ৰয় ডাঙৰীয়া, আৰু নিউলি এপইণ্টেড আমাৰ ACS মিষ্টাৰ নীলাংকৰ দাস আমাৰ সাবৰৰামৰ ল'ৰা হয়। বহুত আমি গৌৰৱ অনুভৱ কৰোঁ, বহুত ভাল লাগিছে। আৰু এখেতকো আমি আজি মাতিছোঁ। এখেতৰ সকলোৰে উপস্থিতিত আমাৰ যিখন প্ৰগ্ৰাম আজিৰ বহুত ধুনীয়াকৈ আমি চলাই লৈ যোৱাত সক্ষম হৈছোঁ। আৰু এতিয়া মই আমাৰ মাজত উপস্থিত আছে আমাৰ নিউলি এপইণ্টেড আমাৰ ACS মিষ্টাৰ নীলাংকৰ দাস। এখেতৰ পৰা আমি দুই এষাৰ শুনিব বিচাৰিম। বহুত ভাল লাগিব আমাক। এখেতক দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। হয়, মোৰ নাম নীলাংকৰ দাস হয়। মই ৰিচেণ্টলি যোনটো APSC কণ্ডাক্ট কৰা চিভিল ছাৰ্ভিচেছ এক্সাম আছিলে, সেইটোত মই 59th ৰেংক পাই মই ACS পদৰ কাৰণে উত্তীৰ্ণ হ'লোঁ। চ' ইয়াতে মই BJP দলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক ইয়াতে মাতিছে, আৰু ইমান এটা ভাল খেলৰ মই উইটনেছ হ'ব পাৰিলোঁ। আৰু ইয়াতে চবতকৈ যোনটো বেছি ভাল লাগিছে, ইয়াৰ অডিয়েঞ্চ যোন আছিলে, এইটো অডিয়েঞ্চ সাবৰৰামৰ অডিয়েঞ্চ সদায় খেল প্ৰেমী ৰাইজ হয়। আৰু ইয়াৰে যোনটো অডিয়েঞ্চ হয়, আৰু BJP দলক মই সেইটো আৰু থেংকছ ক'ব খুজিম যে ইয়াতে ৱমেনৰ ইমান গেমছ অৰ্গেনাইজ কৰিছে। যেনেকৈ আমি দেখিলোঁ পাৰপানী খেল হৈ আছে, ৱমেন ফুটবল গেম হৈ আছে, য'ত সেইটো চব জেগাত নহয়। সদায় আমি মেইলকে প্ৰেফাৰ কৰি থাকোঁ যে মেইল ফুটবল টীম হৈ আছে, মেইল ক্ৰিকেট টীম হৈ আছে। কিন্তু এইটো সাবৰৰামত এইটো এনেকুৱা অলপ ইউনিক এটা হ'ল যে আমি ইয়াতে যোনটো আমি উইটনেছ কৰিলোঁ যে ইয়াতে ফিমেল ফুটবল মেচ হ'লে। চ' সেইটো কাৰণে সিহঁতক ৱমেনক আকৌ এনকাৰেজ কৰাব লাগে, ৱমেনক এডুকেশ্যন দিব লাগে, ৱমেনক খেল আগুৱাই বঢ়াব লাগে। তো সেইটো এটা যে মেছেজ দিছে সেইটো সাবৰৰাম BJP দলৰ ফালৰ পৰা। চ' সেইটো বহুত এটা গোটেই সাবৰৰাম নহয়, গোটেই অসমত সেইটো এটা ভাল এটা মেছেজ গুচি গ'ল যে আমি ৱমেনকো আগত বঢ়াই যাব লাগে। আৰু মই ইয়াতে সাবৰৰাম শাখাতি মণ্ডল মাইনৰিটি মৰ্চাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান ধুনীয়াকৈ এটা প্ৰগ্ৰাম এৰেঞ্জ কৰিবৰ কাৰণে আৰু মোক ইয়াতে মাতিবৰ কাৰণে। সেইটো মই সিহঁতক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে।